নমস্কাৰ, মই নৱ কুমাৰ ডেকা। আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। আজিকালি প্ৰায় ল'ৰা ছোৱালী গাৰ্জেণ্টে হাতত ধৰি ক'লৈ নে ডেন্স স্কুললৈ নিয়ে। বাৰু ডেন্স স্কুললৈ নিয়ে কিয়? ডেন্স কৰিলেও বাৰু কিবা লাভ আছে নেকি? য়েছ, লাভ আছে। আজি গাৰ্জেণ্টে দেখা পাইছে এইকাৰণে বাচ্চাক ডেন্স স্কুললৈ লৈ আছে। বাচ্চাক হাতত ক্ৰিকেট বেট দিছে। আমাৰ জামানত আমি যদি ক্ৰিকেট খেলিবলৈ যাওঁ, আমাৰ ঘৰৰ মানুহে গালি পাৰিছিলে, পিঠিত কিল পৰিছিলে। কিন্তু বৰ্তমান গাৰ্জেণ্টে হাতত বেট দিছে কিয়? আজি জামানাত দেখিবলৈ পাইছে যে বেটত কৰোড় টকা আছে। গতিকে এইসকলে কি কৰিছে? আনক দেখি কাম কৰি আছে, আনক দেখি কাম কৰি আছে। গতিকে আমিও সেইটোৱে কৰিব লাগে। আমিও সেইটোৱে কৰিব লাগে যে এই যে বাচ্চাবোৰক যে আপোনাৰ হাতত ধৰি মাক দেউতাকে লৈ যাই আছে, শিকাৰ কাৰণে লৈ যাই আছে। ডেট ইজ কল লাৰ্ণ। ডেট ইজ কল লাৰ্ণ। লাৰ্ণ কৰিলেহে আৰ্ণ কৰিব পাৰিব। মাক দেউতাকে জানে, বাচ্চাই কিন্তু নাজানে। বৰ্তমান আন কি বস্তু হয় বাচ্চাই নাজানে। বাচ্চাই এটাই জানে যে ভোক লাগিলে ভাত খাব লাগে, আকৌ কিবা নাপালে কান্দিব লাগে। জানে কান্দিলে মাক দেউতাকৰ পৰা বস্তু পায়। বাচ্চাই এইটোৱে জানে। টকাৰ কথা বাচ্চাই নাজানে, সেইটো মাক দেউতাকে জানে। ঠিক তেনেদৰে আমি এটা মানুহক যেতিয়া প্লেন দেখাবলৈ যাম, সেই প্লেন চাই থকা মানুহে নাজানে যে এটা যে ইমান টকা আছে, টকাৰ পাহাৰ আছে, টকাৰ পৰ্বত আছে, টকাৰ সাগৰ আছে। সেইটো প্লেন চাই থকা মানুহ নাজানে। জানে কোনে? যিয়ে প্লেন দেখুৱাই আছে। গতিকে আমি ইয়াত কষ্ট কৰি আছোঁ। আপুনি কষ্ট কৰি আছে। কি কাৰণে কষ্ট কৰি আছে? আপুনি জানেই কাৰণে। গতিকে ইয়াত ছেম প্ৰচেছ। এটা যদি সুন্দৰ ভিডিঅ' যদি আহে, মটিভেশ্যন ভিডিঅ' যদি এটা ভিডিঅ' যদি আহে, আজি আমি ট্ৰেইনিং ল'বলৈ যাবলৈ আছোঁ, আমি ট্ৰেইনিঙত যাম। ট্ৰেইনিংটো জাষ্ট 6,000 টকা দিব লাগিব। 6,000 টকা দিলে আমি ট্ৰেইনিংটো পাম। সেই 6,000 টকা খৰচ কৰি আমি ট্ৰেইনিঙত যাবলৈ ওলাইছোঁ। আমাৰ ছাৰ, যাক টাইগাৰ বুলি মই আমাৰ চিনাকি দিওঁ, তেহেঁতে কিমান মানে কি বুলি কয় এক্সাইটেড হৈছে। মোতকৈ 1000 গুণ এক্সাইটেড হৈছে আমাৰ অপূৰ্ব দাস ছাৰ। 1000 গুণ এক্সাইটেড হৈছে। মানে সাংঘাতিক মানুহ হয়। হাৰে মুঝে জানে AWPL কি হয়, AWPL প্ৰডাক্ট কি হয়, AWPL আমাৰ জন গুৰু মহাগুৰু সঞ্জীৱ ছাৰ কি হয়। গতিকে আমি ইয়াত শিকিম বুলি যোনে আমি জানো, তেওঁ এদিন নহয় এদিন ছাকচেছ হ'বই। ছাকচেছৰ মূল চাবিকাঠি আছে হাতৰ মুঠিত। গতিকে আমি শিকাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আৰু গুৰুৰ প্ৰতি, গুৰুৱে যি কয় তাকতো মানিতো আজি কোনোবাই ডক্টৰ হৈছে, কোনোবাই এছ অফিচাৰ হৈছে। গুৰুৰ কথা মানি কিনে। গুৰু অকল টিচাৰেই গুৰু নহয়, আপোনাৰ মা দেউতাও গুৰু। অৰ্থাৎ যোনে আপোনাক গুড ইনফৰমেশ্যন দিয়ে, গুড মানে ভাল পৰামৰ্শ দিয়ে, ডেট ইজ অলছ' টিচাৰে গুৰুৱে হয়। আপোনাক যোনে জীৱনৰ কাৰণে ভাল এটা দিয়ে, তেওঁৱেই গুৰু হয়। আৰু যিসকলে এইসকল মানিছে, তেওঁ আজি সমাজৰ এজন প্ৰতিষ্ঠিত ব্যক্তি। গতিকে অনুসৰণ। আজি জুবিন গাৰ্গ কি কাৰণে জুবিন গাৰ্গ হৈছে? তেওঁ কাৰোবাক শুনিছে না? আৰে জিতুন সোণৰ লগত কি কৰিছিলে? আপোনাৰ গীটাৰ বজাইছিলে। সেই গীটাৰ বজাই মনে মনে ভাবি আছিলে কোনদিনা মই এনেকৈ মঞ্চত গান গাব পাৰিম। মনত কিন্তু ৰাহি ধৰিছিলে। কিন্তু আজি জুবিন মেইন বস্তু এইটো। গতিকে আপোনাৰ শচীন তেণ্ডুলকাৰ আজি ক্ৰিকেটৰ ভগৱান। তেওঁ গাভাস্কাৰকে অনুসৰণ কৰিছিলে। অনুসৰণ কৰিব লাগিব, চাব লাগিব, আগৰজনক চাব লাগিব। গতিকে আমাৰ ইয়াত যিসকলে ছাকচেছ হৈছে, আজি 2014 চনত এই সংস্থাৰ জন্ম। এই 2014 চনৰ পৰাই বৰ বেছি বছৰ হোৱা নাই। কিমান বছৰ হ'ল আপুনি জানে? যিহেতুকে 2014 চনত সংস্থাৰ জন্ম। কিমান মানুহক জীৱনত কি পৰিৱৰ্তন আনি দিছে। আৰু যিসকলে পৰিৱৰ্তন আনিছে, তেওঁলোকে মাত্ৰ এটাই কাম কৰিছে। কি কৰিছে? যে গুৰুজনে যি কৈছে সেই কথাটো মানিছে। নিজৰ ডিচিশ্যন অলপো লোৱা নাই। চিনিয়ৰে যি কৈছে তাকে মানিছে। যেনেকৈ এজন সফল ডক্টৰ কেনেকৈ হৈছে? আজি যিজন ডক্টৰ ন, তেওঁ ABCD শিকিছিলে। আৰু যিজন আণ্ডাৰ মেট্ৰিক, তেওঁ ABCD শিকিছিলে। ডিফাৰেঞ্চ এইটোৱেই যে যিজন আজি ডক্টৰ, তেওঁ যি মতে দেখুৱাইছিল, যি মতে আগবাঢ়িব, তেওঁ সেইমতে আগবাঢ়ি গৈছিলে।
এইকাৰণে তেওঁক ছাকচেছৰ দুৱাৰ দলিত আজি। গতিকে আমাৰ ইয়াত ছাকচেছ হ'বৰ কাৰণে ইমান সহজ এইকাৰণে কৈছোঁ যে নিজে যদি কিবা কাম কৰিব লাগে সেইটো টান, যদি নিজে কৰিব লাগে সেইটো টান, আৰু যদি নিজে কৰিব নালাগে চাওক, এটা নোট লিখি পৰীক্ষাত নম্বৰ পোৱাটো সহজ নে কিতাপত চাই লিখি পালে সহজ? কিতাপত চাই লিখিলে সহজ ন, কিন্তু কিতাপত চাই লিখিলে পাছহে কৰিব পাৰি, কিন্তু জীৱনৰ যিটো আচল ছাকচেছ সেইটো পাব নোৱাৰি। গতিকে আমাৰ ইয়াত এইটোৱে কৰিব লাগে, ছিনিয়ৰে যি কৈছে তাক মানিব লাগে, প্ৰতিটো কথাই মানিব লাগে, কম্প্ৰমাইজ পাৰালৈকে কৰিব নালাগে। যেনে দেশ আমাৰ কিন্তু সন্তান কিন্তু মোৰ হয়, আৰু ৱাইফ বিবি মোৰ হয়। যেনে বিবি মোৰ, সন্তান মোৰ, বিজনেছত মোৰ বুলি ভাবিব লাগিব, মোৰ। যিদিনাই এজন ব্যক্তিয়ে তেওঁৰ বিজনেছটো নিজৰ বুলি ভাবিব ন, সেইদিনাই তেওঁ ছাকচেছ মাষ্ট বি। যেতিয়া মোৰ বুলি ভাবো ন, নে আপলাইন আছে নে ডাউনলাইন আছে কোনো নাজানে, মোৰ বিজনেছ মই কৰিবই লাগিব, তেওঁ ছাকচেছ মাষ্ট বি। গতিকে AWPL এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি সুন্দৰভাৱে আগুৱাই যোৱাৰ এটা ৰাস্তা পাইছোঁ। আগত বহুত যিবোৰ কৰিছিলোঁ ডেট আছিল গীতিনাচ নাটিকা। আগত যিবোৰ কৰিছিলোঁ আমি বিভিন্ন ডাইৰেকশ্যনত কাম কৰিছিলোঁ যদিও সেইবোৰ আছিল গীতিনাচ নাটিকা। আচল নাটকখন পাইছোঁ AWPL। ধন্যবাদ।